জুৰিয়াত বেনামী এনজিঅ'ৰ সাহায্য দিয়া নামত দৰিদ্ৰ ৰাইজৰ পৰা লুণ্ঠন লাখ লাখ টকা সহজ সৰল সংখ্যালঘু মহিলাক সাহায্য দিয়াৰ প্ৰলোভনেৰে আধাৰ কাৰ্ড পেন কাৰ্ড বেংক পাছবুককে সংগ্ৰহ কৰি লগতে নগদ 1200ৰ পৰা 1300 টকাকৈ সংগ্ৰহ কৰি ব্যাগুম কেলেংকাৰী সংঘটিত কৰিছে প্ৰথম মাহত আটা চেনি দালি তেল সাবুন আৰু দ্বিতীয় মাহত কম্বল টিউবেল আৰু তৃতীয় মাহত ঘৰ তথা প্ৰতি মাহে 5000কৈ টকা দিয়াৰ নামত এই ধন সংগ্ৰহ সৌদি আৰবৰ আৰু আজমলৰ এনজিঅ'ৰ ভুৱা নামেৰে সংগ্ৰহ কৰিছে 1200ৰ পৰা 1300 টকাকৈ টকা সংগ্ৰহ কৰি প্ৰথম মাহত আটা চেনি দালি তেল সাবুন আদি দিয়ে যদিও দ্বিতীয় মাহত কম্বল টিউবেল দিয়াৰ আগতে বহু এজেণ্টে কৰিছে পলায়ন জুৰিয়াৰ মাহিৰীপাৰ কছাৰী গাঁও ডালিয়াডিংগা বগৰীগুৰি মাগুৰি আৰু তিনচুকীয়াৰ পৰা পৰিচালিত হৈছে কেলেংকাৰী দুজন এজেণ্টেও তেওঁলোকৰ ওপৰৰ এজেণ্টে ধন লৈ বস্তু নিদিয়াৰ অভিযোগ তুলি জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইতিমধ্যে আৰক্ষী এজাহাৰৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া জুৰিয়াৰ পৰা নাজিমুদ্দিনৰ ৰিপৰ্ট নিউজ এজ আসাম জুৰিয়াৰ বিশেষকৈ আমাৰ সংখ্যালঘু অধ্যয়িত অঞ্চলত এটা দুষ্ট চক্ৰ লাগিছে বুৱা এনজিঅ'ৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আজি এজেণ্টসকল পলাই আছে আপোনালোকে জানে যে প্ৰায় 1200-1300কৈ টকা হাজাৰ হাজাৰ মহিলাৰ পৰা তেওঁলোকে কালেকশ্যন কৰিছে কালেকশ্যন কৰি কোনোবা মহিলাক প্ৰথম কিস্তি দিয়াৰ পিছত এতিয়া বাকী কিস্তিৰ কোনো খা খবৰ নাই এই মহিলাখিনি এতিয়া হাবাতুৰ খাইছে পইচা বিচাৰি এজেণ্ট বিচাৰি এতিয়া আমি শুনামতে এজেণ্টসকল পলাই আছে এজেণ্টৰ মালিকসকল পলাই আছে আৰু এওঁলোকে কি কৰিছে গাঁও অঞ্চলত কেইজনমান এজেণ্ট ৰাখি থৈ দিছে যিটো এজেণ্টৰ জৰিয়তে তেওঁলোকে লাখ লাখ টকা মহিলাসকলৰ পৰা সংগ্ৰহ কৰিছে দেখা গৈছে আজি জুৰিয়া থানাত কেইবাটা গাঁৱৰ কেইজনমান মহিলা আহি আজি এজাহাৰ দাখিল কৰিলে এই এজেণ্টসকলক বিচাৰি গতিকে আমি জুৰিয়া আৰক্ষী প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে এই ক্ষেত্ৰত এটা সঠিক তদন্ত কৰি যে এই চক্ৰৰ লগত কোন কোন জড়িত আছে আৰু এই মহিলাসকলক যাতে এটা ন্যায় দিয়ে তাৰ বাবে আমি সংগ্ৰাম পৰিষদৰ পৰা দাবী জনাইছোঁ 1.5 মানুহৰ টকা আনিছে নুৰামিনে কৈছে মানে আপুনি টকাটো লৈছিলে মানুহৰ পৰা হয় কি বুলি লৈছিলে মাল খুৱাব বুলি কি মাল দিব বুলি কৈছে কম্বল দিব মুচুৰ দিব ঘৰ দিব কল দিব লেট্ৰিন দিব মাহমাত 5000কৈ টকা দিব একাউণ্টত মাহে দিব একাউণ্টত আচ্ছা পিছত কৈ আনিছে 100 জন মানুহৰ ওপৰত 1300 কৰি টকা নিছে কি দিছে দিয়া নাই কিছু চাউল দালি একো দিয়া নাই কিছু দিয়া নাই পইচা কিনি লৈ পলাই আপুনি টকাখিনি কি নুৰনামিনক জমা দিছে ঘৰ ক'ত নুৰনামিনক কালিয়াডিঙা জমা দিয়াৰ পিছত একো দিয়া নাই এতিয়া থানাত কিয় আহিছে আপোনালোক এজাহাৰ কৰিব আহিছে আচ্ছা ঠিক আছে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থ্ৰেছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগুক এলপি স্কুল জাপৰিগুক গুৱাহাটী হাউচ নম্বৰ 11